নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। দেশত আহি আছে তিনিখনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত। 1 জুলাইৰ পৰা বলবৎ হ'ব আইন তিনিখন। এই তিনিখন কি আছে ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে। পূৰ্ব আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচাৰৰ উদ্দেশ্যেও জনালে মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহাটো উদ্দেশ্য কৰি ব্ৰিটিছৰ আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা। মন্তব্য, যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। পূৰ্বৰ গুৰুত্বৰ আধাৰত আৰোপ কৰা বহু ধাৰাত আছিল সুৰুঙা। নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। কাৰাদণ্ডৰ পৰা জৰিমনালৈ সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। নতুন আইনেৰে গুৰুত্বৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তিও। ধৰ্ষণত জড়িত কোনো অপৰাধী সাৰি যাব নোৱাৰিব এই আইনৰ জৰিয়তে। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা, সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী। কিশোৰ ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু ইয়াৰ লগতে দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য। এই আইনৰ অনুসৰি দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা। নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহৰ আইন। প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণ্ডত আৰোপ কৰা শাস্তি। সামৰিকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106 ধাৰাটো। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। কোনোপধ্যেই 4গৰাকী মহিলাক বিয়া কৰাব নোৱাৰিব, এটা ভয়ংকৰ মন্তব্য। এইবাৰ মোদীয়ে 400 ছিট পালে দেশত UCC আহিব। মোদী পুনৰ জয়ী হ'লে 4গৰাকী বিয়া কৰাব নোৱাৰিব, এটা ভয়ংকৰ মন্তব্য। যেনেদৰে 370 শেষ কৰি দিলোঁ, ঠিক তেনেদৰে 4জনী বিয়া পতা শেষ কৰিব। লগতে কয়, আমি অসমত 700খন মাদ্ৰাছা বন্ধ কৰি দিলোঁ। মাদ্ৰাছা বন্ধ কৰি দিয়াৰ সিদ্ধান্তত কাৰো মাত মাতিবলৈ সাহস নহ'ল। আমি মোল্লা বনোৱা দোকান খুলিবলৈ নিদিওঁ। এই নতুন ভাৰতক কোনোবাই প্ৰত্যাহ্বান জনালেই যমৰাজৰ কাষলৈ পাবগৈ। বিহাৰত লালু যাদৱৰ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ মোদীয়ে 100 ছিট পালেই দেশত UCC আহিব, ভয়ংকৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মন্তব্য আছে আমাৰ হাতত, মন্তব্য শুনক। नया भारत, इस बार मोदी जी को 400 सीट दीजिए। हमारा देश में यूनिफॉर्म सिविल कोड आएगा और ये सार शादी करने वाला दुकान हम हमेशा के लिए बंद कर দিব লৈছোঁ পৰৱৰ্তী খবৰ। DNA পৰীক্ষা কৰি বাংলাদেশী মুছলমানক অসমৰ পৰা খেদিব লাগে, এটা ভয়ংকৰ মন্তব্য। অসম বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰা হ'ব। তাৰ বাবে একগোট হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰবীণ ভাই টুগুৰীয়া। টুগুৰীয়া অসমৰ গাঁৱে গাঁৱে সোমাই হিমন্ত চৰকাৰক সমৰ্থন কৰিব। বাংলাদেশী মুছলমানবিহীন অসম গঢ়াৰ চেষ্টা চলাব। বজৰং দলে গাঁৱে গাঁৱে হনুমান চালিচাৰ কেন্দ্ৰ মুকলি কৰিব। বাংলাদেশী মুছলমানৰ লগত জেহাদী অসমলৈ আহিছে বুলি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাৰ লগত সুৰ মিলালে প্ৰবীণ ভাই টুগুৰীয়াই। লাচিতৰ পুত্ৰ হৈ অসমৰ পৰা বাংলাদেশী খেদাৰ শংকাৰ টুগুৰীয়া এতিয়া। তেওঁ কয় যে DNA পৰীক্ষা কৰি অসমৰ পৰা বাংলাদেশী মুছলমানক খেদাৰ আহ্বান জনালে। অসম বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰা হ'ব বুলি মন্তব্য আগবঢ়ালে। তাৰ বাবে একগোট হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰবীণ ভাই টুগুৰীয়া। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। গুগল পে' ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ। 4 জুনৰ পৰা ক'ত বন্ধ হ'ব গুগল পে'। গুগলৰ গুগল পে' সেৱা ভাৰতসহ বহু দেশত অনলাইন পে'মেণ্টৰ বাবে ব্যৱহাৰ কৰা হয়। 2022 চনত গুগল পে' ৱালেট পৰিৱৰ্তনৰ পিছত গুগল পে' ব্যৱহাৰ কৰাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু বৰ্তমান ই অনলাইন টকা পইচা লেনদেনৰ বাবে ব্যৱহাৰ কৰা হৈছে। এই খবৰ পোহৰলৈ অহাৰ পিছতে
ইনলাইন লেনদেনকাৰীসকলৰ মাজত চৰ্চা চলিছে বিষয়টো সঁচা নেকি আচলতে গুগল পে বন্ধ হ'ব নেকি হয় গুগল পে বন্ধ হ'ব নিজে নিশ্চিত কৰিছে জানি লওক গুগলে এই সিদ্ধান্ত কোন কোন দেশত গ্ৰহণ কৰিছে জানি থোৱাটো ভাল যে গুগল পে সেৱা বন্ধ কৰিব কিন্তু গুগলে এই সিদ্ধান্ত ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় আচলতে 4 জুনৰ পৰা আমেৰিকাত গুগল পে সেৱা বন্ধ কৰিব গুগলে অৰ্থাৎ ভাৰত নহয় 4 জুনৰ পিছত গুগল পে এপ কেৱল ভাৰত আৰু ছিংগাপুৰত কাম কৰিব আন দেশসমূহত এই সেৱা সম্পূৰ্ণ বন্ধ থাকিব প্ৰতিষ্ঠানটোৰ মতে সকলো ব্যৱহাৰকাৰীয়ে গুগল ৱালেট ট্ৰান্সফাৰ কৰা হ'ব ইয়াৰ সময়ছোৱাত গুগল পে আমেৰিকাত বন্ধ হৈ যাব গুগল পে বন্ধ হোৱাৰ ফলত গুগল ৱালেট ব্যৱহাৰ কৰিব লাগিব ব্যৱহাৰকাৰীসকলে আৰু আনফালে দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ বিহাৰৰ বক্সাৰত আনন্দ মিশ্ৰৰ তুলাধনা হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান দিব বুলি মিছাকৈ অৱসৰ লৈছিল আনন্দ মিশ্ৰই বিজেপিৰ ভোট কাটিবলৈ লালু প্ৰসাদ যাদৱৰ বাবে নিৰ্বাচন খেলিলে আনন্দ মিশ্ৰই অসমত থাকোঁতে আনন্দ মিশ্ৰই VRS বিচাৰিছিল মুখ্যমন্ত্ৰী আনন্দ মিশ্ৰই কৈছিল মই বিজেপিক সেৱা কৰিব বিচাৰোঁ বুলি কিন্তু আনন্দ মিশ্ৰই সেয়া মিছা কথা কৈছিল বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ বাবে আনন্দ মিশ্ৰই ঘৰলৈ গৈছিল আনন্দ মিশ্ৰই কৈছিল মই আৰু চাকৰি নকৰোঁ বিজেপিত মই যোগদান কৰিব বিচাৰোঁ বিজেপিৰ পৰা টিকট নেলাগে বুলিও আনন্দ মিশ্ৰই মুখ্যমন্ত্ৰীক কৈছিল বিজেপিত যোগদান কৰি সেৱা কৰাৰ কথা কৈছিল আনন্দ মিশ্ৰই ইয়াত আহি আনন্দ মিশ্ৰই বুলেট চলাই আছে আৰু জনতাৰ পৰা ভোট বিচাৰি আছে বুলি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই জনতাই মোদীকহে ভোট দিব আন কাকো ভোট নিদিয়ে বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু লালু যাদৱৰ চাপৰি নিৰ্বাচন খেলিছে আনন্দ মিশ্ৰই ভাল মানুহ হোৱাহেঁতেন আনন্দ মিশ্ৰই কিছু অপেক্ষা কৰিলেহেঁতেন কিন্তু অপেক্ষা কৰাৰো ধৈৰ্য নাই আনন্দ মিশ্ৰৰ লগতে কয় যে নিৰ্বাচন খেলিবলৈ ক'ৰ পৰা টকা পাইছে আনন্দ মিশ্ৰই মন্তব্য হিমন্ত বিশ্ব শৰ্মা তেজাশ্ৰী আৰু লালু প্ৰসাদ যাদৱৰ সৈতে দিনত কেইবাৰ কথা পাতিছে আনন্দ মিশ্ৰৰ ফোন পৰীক্ষা কৰিলে সকলো কথা ওলাই পৰিব বিহাৰৰ বক্সাৰত নিৰ্বাচনী সভাত এইদৰে আনন্দ মিশ্ৰক তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই